হেল্ল' এভৰিৱান, যিসকলে নতুনকৈ টিমত জইন হয় আৰু জইন হোৱাৰ পাছত নিজৰ ডেছবৰ্ডখন কেনেকৈ খুলিব তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত যাব, যিটো ক্ৰোম থাকে তাত আপুনি চাৰ্চ কৰিব mydream.com বুলি। চাৰ্চ কৰাৰ লগে লগে আপুনি যেতিয়া চাৰ্চ কৰিব তেতিয়া আপোনাৰ ইয়াত মেম্বাৰ চাইন ইন বুলি ওলাব। সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো এনেকুৱা এটা পেজ খোল খাব। তাৰ পাছত আপোনাৰ নিজৰ যিটো ID থাকিব আৰু পাছৱৰ্ড থাকিব সেইটো মাৰি দিব। মোৰ ইয়াত ছেভ হৈ আছিলে, সেইকাৰণে মই সেইটো মাৰি চাইন ইন কৰি দিয়াৰ লগে লগে মোৰ আইডিটো খোল খাই যাব। তো সেইটো কাৰণে প্ৰথমতে আপোনালোকে ডিটো মাৰিবই লাগিব। যিটো আপোনাৰ ID পাছৱৰ্ড দিয়া হয় তাত যিটো ডি বুলি থাকে ডাবল ডি, সেইটো মাৰি পিনি আপোনাৰ আইডিটো আৰু পাছৱৰ্ডটো মাৰিব। আৰু তাৰ পাছতে চাইন ইন কৰাৰ লগে লগে এনেদৰে মোৰ ইয়াত এইটো খোল খাই গৈছে, দেখিছে। তেনেদৰে আপোনালোকে ডেছবৰ্ডখন খোল খাব। ইয়াত ডেছবৰ্ড, প্ৰফাইল পিক লগাব পাৰিব, KYC আপলোড দিব লাগিব। তাৰ পাছতে লগ আউট কৰিব পাৰিব, জেনেৰেলজি, স্পনচাৰ জেনেৰেলজি, তেনেকৈ বহুতখিনি আছে। নিজে যেতিয়া খুলিব আপোনালোকে গম পাই যাব। আৰু এয়া ডেছবৰ্ড, এয়া মই জইন হোৱা, মোৰ কিমান ৰেংক আছে, কি আছে, সেইখিনি চব আপোনালোকে ইয়াত নিজৰ হেৰিটোত চাব পাৰিব। আৰু ষ্টেটাছতে এক্টিভ, মানে মই ধৰি লওক মোৰ হেৰিটো এক্টিভ হৈ আছে, মই কাম কৰি আছোঁ যে, সেইকাৰণে তেনেকৈ দেখায়। তো আপোনালোকে মই ভাবোঁ আপোনালোকে বুজি পাইছে, আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্টত জনাব, মই আপোনালোকক সেইখিনি হেল্প কৰি দিম বাৰু। বহুতৰে অসুবিধা হয় নতুনকৈ ID পাছৱৰ্ড পোৱাৰ পাছত কেনেকৈ মানে খুলিব। একেবাৰে সহজ। ID পাছৱৰ্ডটো পাৰিলে ছেভ কৰি থ'ব, তেতিয়া আপোনালোকৰ বাৰে বাৰে মাৰিবলৈ মানে দৰকাৰ নহয় আৰু।